কৃষ্ণ কথাইতো অমৃতত কৰি স্বাদ। অমৃত খালে আৰু ওলাই যায়, কিন্তু কৃষ্ণৰ কথা দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে ৰৈ যায় আৰু সংস্কাৰ কৰা। কোন সুত সুক কৃষ্ণ মানে পৰীক্ষিত সংবাদ। মই এই সংবাদটো শুনিব খোজো সুক আৰু পৰীক্ষিত কেনেনো হ'ল। কাৰণ এইজন পৰীক্ষিতেতো ঘোঁৰা লৈ পেলাই চিকাৰলৈ গৈছিল। ঘোঁৰা মানে মন দুৰন্ত ঘোঁৰা। কি বিচাৰি গৈছিল বনত? মন গহন বনত গৈছে। বিচাৰি গৈছে হৰিণ। হৰিণ হ'ল মায়াৰ প্ৰতীক। ৰাম অৱতাৰতে আমাক মায়াটো দেখুৱাইছে। আমি জীৱবিলাকে মায়াই মাধুৰী পাই আনন্দৰ সীমা নাই, এৰাইতে নাপাৰে কোনো সন্দেহ। পৰীক্ষিতেও এই মায়াৰ পিছে পিছে দৌৰিছে, কিন্তু দৌৰি দৌৰি তেওঁৰ ৰাজসিক গুণেৰে গৌৰৱান্বিত হৈ চিন্তা হ'ল মোৰ পানী পিয়া লাগিছে। আৰু দূৰণিলৈ তেওঁ চাইছে পানী কৰবাত পায়নি। পানী কতই নাই, কিন্তু নামনিত দেখা পালে এটা জুপুৰি ঘৰ। ৰজাৰ মনলৈ এটা চিন্তা আহিল, যদি জুপুৰি আছে তেতিয়াহ'লে কোনোবা ঋষিৰ আশ্ৰম যদি আছে পানী পাম। এই ভাৱনাৰে ঘোঁৰা তললৈ নমাই দিলে। ঘোঁৰা তললৈ নমাই দি ৰাজসিক গুণযুক্ত পৰীক্ষিতে কিন্তু কি বুলি ক'লে? হে মুনিব, মই এই ৰাজ্যৰ ৰজা, মই চিকাৰলৈ আহিছোঁ। মই চিকাৰ নাপালো, মোৰ কণ্ঠ শুকাই গৈছে, মোক অলপ পানী দিয়ক। কিন্তু যিজনাক সুধিছে এই সমীক মুনিয়ে সমতা ৰক্ষা কৰি তেওঁ ভগৱন্তৰ চিন্তাত নিমগ্ন, গতিকে কৰ্ণকুহৰত তেওঁ তেনেবোৰ শব্দ শুনা নাই। পৰীক্ষিত এইবাৰ ঘোঁৰাৰ পিঠিৰ পৰা নামি গৈছে, কিন্তু দপদপাই ওচৰলৈ গৈ কৈছে, হে মুনিব শুনিছেনে নাই? মই এই ৰাজ্যৰ ৰজা। কাক ধ্যান কৰিছে? ভগৱন্ত। সেইজন ভগৱন্তই আমাৰ বংশত সখিত্ব লৈছে। তেওঁ নিজে কৈছে জীৱক দয়া, গুৰুৰ জ্ঞান, এই দুই চিনিলে পাই ব্ৰহ্মজ্ঞান। মোক জীৱৰ প্ৰতি আপোনাৰ দয়া নাই, গুৰুৰ জ্ঞান নাই। ভ্ৰম তাতেই হৈছিল। তেওঁ মৰা সাপ এডাল দূৰত দেখিছিলে, য'ত মাখি পৰি গোন্ধ ওলাই আছে। পৰীক্ষিতৰ চিন্তা হৈছিল, এই মৰা সাপডাল যদি গলত মেৰুৱাই দিম দুৰ্গন্ধত মাত ওলাব। এই বেয়া কৰ্ম কৰিবৰ কাৰণে কোনে দিলে? তেওঁক উদগনি দিলে কলিয়ে। এই কলিৰ কৰ্মত তেওঁ কৰালে, তাৰ ফল তেওঁ ভুগিবলগীয়া হ'ল। ইয়াত সেইকাৰণে কৈছে যে মোক এই সংবাদটো কৰা, যিজন ৰজাই যাৰ ঘোঁৰা চলে অতি আকাশৰ পথে, তুৰন্ত ভাৱে ঘোঁৰা নিব পাৰে, সসাগৰা পৃথিৱী জিনিলা একৰথে। এই শব্দ দীপা বসুমতী, এই ৭ সাগৰ ১৩ নদী সকলোখিনি তেওঁৰ অধীনত। জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ। এই ভাৰতবৰ্ষখনক জম্বুদ্বীপ বুলি কোৱা হয়, কিন্তু জিজ্ঞাসু মননশীল আত্মদৰ্শীসকলে কৈছে আমাৰ দেহটোৰ এই হৃদয়খন, এইখন জম্বুদ্বীপ। গতিকে এই জম্বুদ্বীপত তেওঁৰ দৰে পৰীক্ষিতৰ দৰে এজন মহাৰজাই তৰুণ কালত কেনে তেজিলা হৰি। গণ্ডগোলটো ক'ত? তাৰমানে নিয়ম নীতি আচাৰ বিচাৰ আস্থা কাষ্ঠা প্ৰণালী প্ৰৱৰ্তন কৰিব পৰা নাই। নোৱাৰাৰ কাৰণটোৱে হ'ল
তেওঁৰ ৰাজমুকুটৰ কাৰণে। এই জৰাসন্ধৰ মুকুটটো তেওঁৰ মূৰত তেওঁ নাজানি কৰিলেও পাপে চুবই। জৰাসন্ধ নিধন হোৱাৰ পিছত ভীমসেনে যেতিয়া যুধিষ্ঠিৰৰ ওচৰলৈ আহিছিল, তেতিয়া কিন্তু কৈছিল যে মই বধ কৰাই নহয়, প্ৰমাণ লৈ আহিছো। বোলে কি প্ৰমাণ? বোলে এই কিৰীটিটো আনিছো। তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে কৈছে, বৰ দুখ পালো, তুমি বধ কৰাত মই দুখ পোৱা নাই, কিন্তু বেলেগৰ সোণ যে তুমি সামৰি লৈ আহিছা। সকলো চৰাচৰ জগতত কব, ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজপাটত বহাই ভায়েকক পঠিয়াই সোণ গোটোৱাত লাগি গৈছে। এই অপবাদটো মই চিৰদিন পাই থাকিম। এই অপবাদটো মোক তুমি কিয় দিলা? যোৱা, এতিয়াও গৈ পেলাই তুমি এই পঞ্চভূতি দেহৰ 5টা, 2 আঁঠু, 2খন হাত, কপালখন মাটিত লগাই তুমি জৰাসন্ধৰ বংশৰ সতী সন্ততিক তুমি কবা গৈ যে যুদ্ধত খঙত থকা কাৰণে মই কবই নোৱাৰো, হাতত মোৰ কিৰীটিটো গ'ল, কিন্তু মই এইটো উভতাই দিব আহিছো। ভীমসেনে কথাটো শুনি ভাগি গ'ল হিয়া। মোৰ দৰে ভীমসেন, মই কাৰোবাৰ চৰণত আঁঠু লৈ কওঁ, হ'বই নোৱাৰে। কিন্তু মই নগলে আজি ৰজাৰূপে প্ৰথম ৰাজআসনত বহি থকা ধৰ্মৰাজ যুধিষ্ঠিৰক অপমান কৰা, কিন্তু দাদাৰ বাবেই মই যাব লাগে। এই ভাৱনা কৰি পথাৰৰ মাজেৰে যেতিয়া গ'ল, অহুকাণে পহুকাণে গৰু চৰাবলৈ যোৱা সহদেৱে কাৰোবাৰ মুখত শুনিছিল। আৰু পথাৰৰ মাজেৰে যেতিয়া ভীমসেন গৈ আছে, তেতিয়া সহদেৱে দৌৰি আহিছিল আৰু চিঞৰি চিঞৰি কৈছিল, দাদা ভীমসেন, দাদা ভীমসেন, আজি পৰম আনন্দৰ দিন। দৌৰি আহি ওচৰত ক'লে, তোমাৰ মুখত দেখোন নিৰানন্দৰ চিন। বধ মই কৰিলো, এই গোৱালৰ ল'ৰা কৃষ্ণই দাদাক শিকাই দিছে। সেইবাবে মই আজি আৰু আঁঠু লৈ পেলাই দিব যাব ওলাইছো। মোৰ দৰে এজনে কাৰোবাৰ ওচৰত আঁঠু ল'ব পাৰেনে? তেতিয়া সহদেৱে কৈছিল, নাই নাই নাই, তুমি কেতিয়াও আনৰ ওচৰত আঁঠু ল'ব নোৱাৰা। এটা কাম কৰা, তুমি মোক দিয়া। বোলে দিলে কি হ'ব? মই এই বনৰ মাজত গছৰ খৰঙত থৈ দিম। লগৰ ল'ৰাবিলাকে গৰু চৰাবলৈ নাহিলে এইদিনা মই পিন্ধি নদীৰ পানীত চাম, ৰজা হলে কেনে দেখি। এই তেনেভাৱে ভীমসেনে তাৰ ওচৰত দিলে যদিও সহদেৱক ক'লে, কিবা কাৰণত যদি দাদাই গম পায়, বোলে যিদিনাই গম পায় সিদিনাই তুমি মোক বধ কৰিবা। কথামতে কাম শেষ। আৰু সহদেৱ গছৰ খৰঙত থৈ দিলে। দিনকাল বহুদিন গ'ল। ধৰ্মৰাজ যুধিষ্ঠিৰে এদিন প্ৰকাশ কৰিলে যে পৰীক্ষিতক ৰজা পাতিব আৰু অহাকাইলৈ তেওঁৰ অভিষেক। এই নিমিত্তে প্ৰচাৰ হোৱাৰ লগে লগে সহদেৱৰ চিন্তা হ'ল, ইমান সোণ গছৰ খৰঙত যদি আনি থৈ যাওঁ, আমিতো যামেই স্বৰ্গ আৰোহণত, কিন্তু পৰীক্ষিত ধনৱন্ত হ'ব। এনে ভাৱনা কৰি তেওঁ ৰাজভঁৰালত এইটো লুকুৱাই থৈ দিলে। ঈশ্বৰৰ ইচ্ছাত সৰ্বকাৰ্য হয়। পৰীক্ষিতে ৰাজ কাৰ্য চলাই কিন্তু এটা কথাই কৈছিল যে মই যদিও ৰাজ কাৰ্য চলালো, আনে দিয়া সিংহাসনত বহিছো, ৰাজ্যখন কিমান ডাঙৰ মই আজিও দেখা নাই। মোৰ সদায় মনত ভাৱ হয়, মই ৰজা হলো কিন্তু ৰাজভঁৰাল নেদেখিলো।
তেতিয়া প্ৰজাবৰ্গই আৰু মন্ত্ৰীবৰ্গই সকলে ক'লে মহাৰাজ দুখ নকৰিব, অপৰ্যাপ্ত ধন সোণ আছে, বোলে চাবৰ মন যায়, ৰাতি শুবলৈ গ'লে মোৰ টোপনি নাহে, মোৰ ধন বা কিমান আছে বুলি। সঁচাকৈ সেইদিনা ৰাজভঁৰাল চাবলৈ মহাৰাজ পৰীক্ষিত গ'ল, আৰু পৰীক্ষিত গৈ পেলাই দেখে অপৰ্যাপ্ত ধন। পৰীক্ষিতৰ আনন্দিত হ'ল। এজন মন্ত্ৰীয়ে কাণৰ কাষত ক'লে, মহাৰাজ এইটো আপোনাৰ দিনৰ ৰাজভঁৰাল। আৰু আছে নেকি? আৰু এটা আছে। দৃষ্টিৰৰ দিনৰ ৰাজভঁৰালটো আমি চোৱাই নাই, বোলে দুৱাৰ খুলি দিয়া তাকো চাওঁ। তাকো যেতিয়া চালে, চাই পেলাই ক'লে অপৰ্যাপ্ত ধন সোণ, কিন্তু তাত অকণমান মই কাঠ দেখা পাইছোঁ, কিয় থৈছা? মহাৰাজ ভুল কৰিছে, এই হীৰা মাণিক মুকুতা এইবিলাকৰ চিকমিকনিত আপুনি কাঠ বুলি ভাবিছে, তাত কাঠ নাই। নাই নাই, মই চকুৰে ইমান ভুল নেদেখোঁ নহয়। এই বুলি ভিতৰলৈ মহাৰাজ সোমাই গৈ সেই হীৰা মাণিক মুকুতাৰ মাজত থকা কাঠ বুলি ভবাখিনিত ঠেলা মাৰি দিয়া। হীৰা মাণিক মুকুতাবিলাক বাগৰি পৰিল, আৰু তাত এটা বাকচ ওলাল। বাকচটোৰ দুৱাৰখন খুলি এতিয়া মূৰটো চুই চালে, কি আচৰিত, মোৰ মূৰত কিৰীতি আছে, এই বাকচটোৰ ভিতৰতো দেখোন এটা কিৰীতি আছে। মন্ত্ৰীবৰ্গক ক'লে, মোৰ কিৰীতিটো সলাবৰ কিমান দিন পিছত সলাব লাগে? বোলে মহাৰাজ কিৰীতি সলাব নালাগে, আমি ৰাজসভাত নিজে আছোঁ, আপোনাক ধৰ্মৰাজ যুধিষ্ঠিৰে এইটো পিন্ধাই দিছে। নহয় নহয়, মোৰ মূৰত থকা কিৰীটিটোত যিমান সোণ আছে, পাশৰ খটোৱা আছে, তাতকৈ বাকচত থকাটোত বেছি আছে। ই জলমলাই তলবলাই জিলিকি আছে। নাই নাই, মই মূৰৰটো থম। এই বুলি বাকচৰ ঢাকনিখনৰ ওপৰত নিজৰটো থৈ সেই জৰাসন্ধৰ কিৰীটিটো পিন্ধি ল'লে। গণ্ডগোল তাতেই। গতিকে এইজন সেইকাৰণে তেওঁ সুধিছে, তৰুণ কালত কেনে তেজিলা শৰীৰ। আচলতে ডেকা কালত শৰীৰ ত্যাগ কৰা নাই। নিজৰাটোৱে যেনেকৈ উপনৈ পালে মিলি যায়, মৃত্যু নহয়। পৰীক্ষিতৰো মৃত্যু নাই। তেওঁ মৃত্যুহীন হ'ব পৰা সেই মহামন্ত্ৰবিলাক শুকদেৱৰ পৰা ল'লে। ইয়াতো এই নিমিত্তে কৈছে যে ভৃত্য যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত, হৰিস্মৰি জিত জিমতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। তেওঁৰ কথা আমাক ৰাজ্য চলাই কেনেভাৱে তৰুণ কালত গ'ল, আৰু এই পৃথিৱীখনক কৃষ্ণৰ ভকত এই ভাগৱত হৰিস্মৰণ কৰিলে। তাৰমানে হৰিস্মৰণ কৰি পেলাই তনু ত্যাগ কৰিলে, তনু গতি পায়। সেইখিনি যোৱাই নাই, কলৈকে গতি পায়? বৈকুণ্ঠলৈ। আজি আমি সেইকাৰণে বৈকুণ্ঠত আহিছো। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি যোগীৰ হৃদয় এৰি, থাকা হৰি সাক্ষাতে তুঠাত। তেতিয়াহ'লে বৈ অৰ্থে মায়া, কুণ্ঠা মানে নাই। য'ত মায়া নাই, ইয়ালৈ নামঘৰলৈ অহাৰ লগে লগে আমি মায়া শূন্য হৈছো, মোহ শূন্য হৈছো, বিষয় শূন্য হৈছো, বাসনা শূন্য হৈছো, লিপ্সা শূন্য হৈছো। পৰীক্ষিত গংগাৰ তীৰত তেনেকৈ মোহ শূন্য হৈ গৈছে আৰু তৰিব পাৰিছে। পৰীক্ষিত সেইকাৰণে আমি কৈছো, আমি প্ৰত্যেকেই পৰীক্ষিত। 84 লক্ষ যোনি পৰিভ্ৰমণ কৰি এইবাৰ দুৰ্লভ মনুষ্য জন্ম। আমি কিন্তু গংগাৰ তীৰত বহিব লাগিব। আজি আমি গংগা জ্ঞান গংগাৰ তীৰত বহিছো। কৃষ্ণ কৃষ্ণ।